দুৰ্মিল বদতি শুনা নিমিৰাই ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত বোলে শতকোটি জন্মে কোনে কহি পাবে অন্ত ভগৱন্তৰ জন্মলীলা ৰহস্য কথা শতকোটি জন্মও কোনো কৈ শেষ কৰিব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত ব্ৰহ্মাই যদি চাৰিখন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, হাজাৰটা মুখত যদি স্বয়ং ভগৱান নিজৰ মহিমা কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতী বাপে এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব আৰু সূৰ্য বৰা বাপে কৃষ্ণ ঔ হৰি ঔ ৰাম, বোলে ৰন্টু শইকীয়া বাপে এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব। গতিকে মতি অনুসাৰে যিমানটো মতি আছে, নৈমিষে সুত অভিবাদ মহামতিম, যাৰ মতিটোত কৃষ্ণ বহি গ'ল। মহা শব্দৰ অৰ্থ হৈছে, মহা মানে হৈছে ঈশ্বৰ, যাৰ মতিটোত মহা বহি গ'ল, মহা মানে ঈশ্বৰ বহি গ'ল, সেইসকলে কম বেছি পৰিমাণে কৃষ্ণ কথা ক'ব পাৰে দেই বাবু, কিন্তু সাৱশেষে কোনো কৈ শেষ কৰিব নোৱাৰে। সেইকাৰণে কৈছে সাৱশেষে কথা কোনে কহিবাক পাৰে, বোলে সাৱশেষে কথা কোনে কহিবাক পাৰে, পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। যিমান দূৰলৈকে বোলে যিমান মানে ঘনচিৰিকাৰ বোলে ইমান অকণমানি পাখি সিমানে উৰিব পাৰিব, বোলে চিলনীৰ পাখিটো বোলে ইমান দীঘল দীঘল, তেওঁ অলপ দূৰলৈকে উৰিব পাৰিব। ঠিক মতি যাৰ যিমানটো ঢুকি পায় সিমানহে কৃষ্ণ কথা শুনিবলৈ মানে ক'বলৈ পাৰিব বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমাক ব্যাখ্যাকাৰক বুলি নাভাবিব দেই বাপ, আমাক ব্যাখ্যাকাৰক বুলি নাভাবিব। আপোনালোকৰ জনা কথাবিলাককে আমি ক'বলৈ আহিছোঁ ঔ হৰি ঔ ৰাম। কাৰণ অসমত মাত্ৰ এজনে ব্যাখ্যাকাৰক আছিল, সেইজনে হৈছে আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আমাক কোনোবাই ব্যাখ্যাকাৰক বুলি কৈ দিয়ে, আমাৰ মনটো ভাল লাগি যায়, মনটো ভাল লাগি যায়, কিন্তু আমি ব্যাখ্যাকাৰক নহয় বা, মনটো ভাল লাগি যায় আমাক ব্যাখ্যাকাৰক বুলি কৈছে বুলি, কিন্তু আমি ব্যাখ্যাকাৰক নহয়। দুই এটা কথা কৃষ্ণ কথা কৈ ভাল লাগে কাৰণে আমি সমাজত মাতে। আৰু আমি এনেকুৱা ডক্টৰ আপোনালোকক কৈ দিছোঁ, এনেই কাৰোবাৰ যদি পানী লগা বেমাৰ হৈছে, কাৰোবাৰ যদি চৰ্দি বেমাৰ হৈছে, তাৰ ট্ৰিটমেণ্টটো মোৰ ওচৰত আছে, সেই দৰৱবিলাক আমি দি দিওঁ। কোনোবাই যদি কেঞ্চাৰ বেমাৰৰ কথাটো সোধে, মই ইমান ডক্টৰো হোৱা নাই ঔ হৰি ঔ ৰাম, তথাপিও আপোনাক কৃপা কৰি ব্যাস আসন দিলে। গতিকে ইমান আনন্দ আপোনালোক নাপাবও পাৰে, আৰু ইয়াতে শব্দ ব্ৰহ্মৰ মাজেদি কোনোবা এখিনিত ভুল হ'ব পাৰে। আপোনালোকৰ দিহা পৰামৰ্শই মোৰ জীৱন ধন্য কৰিব। গতিকে আমাৰ প্ৰভুজনাই কৈ গ'ল, ভগৱান কৃষ্ণই নাৰদক কৈছিলে, হে নাৰদ বোলে নাহম তৃষ্টামি বৈকুণ্ঠে, বোলে নাহম বসামি বৈকুণ্ঠে, যোগিনম হৃদয়ন চ মদভক্ত যত্র গাৱন্তি তত্র তৃষ্টামি নাৰদ। ভগৱান কৃষ্ণই কৈছে, হে নাৰদ বোলে মই বৈকুণ্ঠত নাথাকোঁ ৰয়, বোলে যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তনক চাই। আমাৰ বাবুজনে ব্যাখ্যা কৰি গ'ল, অকণমান আঁতটো ধৰি দিছোঁ আৰু। তো ভগৱানে কৈছে যে যিসকল ভকত একান্ত ভকত, একান্ত মানে এক যুগ অন্ত, যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে। একান্ত ভকত শব্দৰ অৰ্থ কি? যোনে একতে অন্ত হৈ আছে, শেষ হৈ আছে। এক দেৱ এক হেৱ একবিনে নাইকে। যিজন নেকি পৰমাত্মা ভগৱন্ত কৃষ্ণৰ চৰণত বিক্ৰী হৈ আছে যে, সেইজনক একান্ত বুলি কোৱা হৈছে। গতিকে ভগৱান কৈছে যে সেই ভকতসকলৰ মই কীৰ্তন চাই থাকোঁ। গতিকে এই পুণ্য তীৰ্থত ভগৱান আছে। বোলে কেনেকৈ আছে? ভগৱান কৈছে, য'ত নেকি মোৰ ভকতসকলে শ্ৰৱণ আৰু কীৰ্তন কৰিব,
সেই পুণ্যতীৰ্থত মই বোলে বায়বী ৰূপত বোলে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে সংস্কৃত শ্লোকত কৈছোঁ, বেবেষ্টি মানে ব্যাপক, মই ব্যাপক ৰূপত তাত বোলে মই প্ৰতিষ্ঠা হৈ থাকিম দেৱা। আৰু ভকতৰ বোলে কীৰ্তন মই শুনি থাকোঁ, আনন্দ লওঁ, বুজিছেনে? মোৰ ভকতসকলে যিমান মোৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে, সেই ভকতসকলৰ মই আনন্দ লৈ থাকোঁ, তাতেই মই বহি থাকোঁ। গতিকে ইয়াতে আহি ভগৱন্ত কি ৰূপত বহি আছে আপোনালোকেও নাজানে, বুজিছেনে বাৰু? অকল ময়ে বোলে তাত নাথাকোঁ, যিমান পৃথিৱীৰ তীৰ্থবিলাক আছে হা, বোলে তৈত্ৰৈব গংগা যমুনা গোদাৱৰী সিন্ধু সৰস্বতী সৰ্বাণি তীर्थानि বসন্তি তত্ৰ যথা অচ্যুত দ্বাৰা কথা প্ৰসংগ। য'ত নেকি মোৰ বোলে গুণনাম শ্ৰৱণ আৰু কীৰ্তন হয়, তাত বোলে গংগা আদি কৰি যিমান তীৰ্থ আছে মূৰ্তিমন্ত হয়, বায়ুবৰীপত বোলে সেই কীৰ্তন শুনি থাকে বুলি কৈছে। আৰু ভকতসকলৰ হৃদয়ত মই প্ৰবিষ্ট হৈ যাওঁ। এনেতো আমাৰ হৃদয়ত ভগৱান আছে, তথাপিও মই কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱানে কৈছে যদিও মই সকলো প্ৰাণীৰ হৃদয়ত আছোঁ, কিন্তু ভকতৰ হৃদয়ত মই কেনেকৈ হিচাপে আছোঁ, মই বোলে আনন্দ স্বৰূপে আছোঁ, বুজিছেনে বা? সেইকাৰণে কৈছে বোলে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শৰত। প্রবিষ্টয়ম কর্ণে রন্ধেন স্নানং ভাব সরুরুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথা শরত। সেইকাৰণে কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতেক মল যেহেন শৰত কালে স্বভাৱত নিৰ্মল হয়। আমাৰ হৃদয়ত ভগৱন্ত আনন্দ স্বৰূপে কৰ্ণৰ কুহুৰৰ দ্বাৰা হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা। ভক্তিৰ সূতাডালত গাঁত খাই, ভক্তিৰ সূতাত ভগৱান আমাৰ হৃদয়ত গাঁত খাই কিনি সোমাই যাব। আৰু যি আনন্দ ব্ৰহ্ম আছে, সেই আনন্দ ব্ৰহ্ম আপোনালোক শ্ৰৱণত লাভ কৰি থাকিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে কৃষ্ণ কথা ভগৱান কৃষ্ণই কৈছে যে মই তিনিজন ব্যক্তিৰ হৃদয় মই এৰি খন্তেক সময়ও যাব নোৱাৰোঁ। অকণমান হুলস্থুলটো অলপ বেছি হৈছে দে বাপ, হুলস্থুলটো অলপ কমাই দিব। তাৰমানে যিটো জেগাত যিটো কাম, য'ত আপুনি কৃষ্ণ কথা শুনিবলৈ আহিছে বা ক'বলৈ আহিছে, সেই জেগাত আপোনাৰ হওক বা আমি একান্ত মানে আমি কৃষ্ণ কথা শুনিব লাগিব। লাগিলে 2 ঘণ্টা শুনো, লাগিলে 1 ঘণ্টা শুনো, লাগিলে 20 মিনিট শুনো, লাগিলে বোলে 10 মিনিট শুনো, আমাৰ শ্ৰৱণটো একান্ত হ'ব লাগিব, নহয় জানো বাপ? যিটো জেগাত যিটো কাম, য'ত নেকি বোলে মাছৰ বজাৰ হেৰি হৈছে, তাত বোলে মাছৰ বেপাৰীসকলক বাহু মাছ কিমান দাম, ৰৌ মাছ কিমান দাম, এনেকুৱা চিঞৰ বাখৰ কৰি থাকক। কিন্তু ধৰ্মীয় অনুষ্ঠানত যদি আহি আমি চিঞৰ বাখৰ কৰি থকাটো আমাৰ এইটো অপৰাধ হৈ যায়। নামৰ 10টা অপৰাধ আছে বাপ সমস্ত, এনে 32টা অপৰাধ, তাৰ ভিতৰত মুখ্য অপৰাধ 10টা আছে। সেইকাৰণে আমি যিমান পাৰোঁ কৃষ্ণ কথা য'ত শ্ৰৱণ কৰে বা কীৰ্তন হয়, একদম একান্ত মানে আমি শুনিব লাগিব। লাগিলে 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে যে আমি কৃষ্ণ কথা শুনিবলৈ হ'লে 5টা নিয়ম পালন কৰিব লাগিব। ভাগৱতে কৈছে, 1 হৈছে সাৱধানে, 2 হৈছে নিশবদে,
তিনি হৈছে একচিতে, 4 হৈছে এক মনে, আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম আমি পালন কৰিব লাগিব। আৰু এই 5টা নিয়ম পালন নকৰাকৈ যদি আমি কৃষ্ণ কথা শুনি থাকিম, তেনেহ'লে আজি আমি ভাগৱত শুনিছোঁ, আৰু এনেকৈ 70 বছৰো যদি আমি ভাগৱত শুনি থাকিম, তেনেহ'লে ভাগৱতৰ এটা শব্দ আমাৰ হৃদয়গম নহ'ব। ঔ হৰি ঔ ৰাম, আমি স্পষ্ট কথা কৈছোঁ দে বাপ। সেইকাৰণে পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা শুকগুৰুৱে কৈ আছিলে, আজিৰ পৰা 5200 বছৰৰ আগৰ কথা, আমি পাঠৰ মাজত সোমাই যাম বাৰু, আমি অকণমান উপস্থাপন কৰি লৈছোঁ কথাটো দে বাপ। অকণমান জানিবলগীয়া কথাবিলাক কৈ লৈছোঁ, তাৰপিছত বৃত্তাসুৰৰ কথা ক'ম। বৃত্তাসুৰ পূৰ্বজন্মত কি আছিলে ওলাব, এতিয়া ওলোৱা নাই চাগে। আগতীয়াকৈ কিছুমান কথাও ক'ব নালাগে, পাঠ ভিত্তিত অকণমান কম। পৰীক্ষিতক ভাগৱতৰ কথা যেতিয়া শুকগুৰুৱে কৈছিলে, আজিৰ পৰা 5200 বছৰৰ আগত, কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰৰ পিছত ভাগৱত পৃথিৱীলৈ আহিছে। স্বাদত অমৃতময় কেৱলে আনন্দৰ, পূৰ্বতে আছিলেক বৈকুণ্ঠত, কৃষ্ণৰ কৃপাতে অৰ্ধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদ ব্যাসকো আনি দিলা, নগৈলা তিলেক ভাগি, ইডালে সিডালে লাগি, শুকমুখে পৰিলা ভূমিত। এই মহাভাগৱত যেতিয়া ব্ৰহ্মাই লাভ কৰিছিলে, ব্ৰহ্মাৰ হৃদয়ত যেতিয়া ভগৱন্ত ভাগৱতৰ জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰতিষ্ঠা কৰিছিলে, সেই সময়ত ব্ৰহ্মাৰ গোটেই চুলিবিলাক চব পকি গৈছিলে, অৰ্ধেক বয়স গ'ল, আধা আধি বয়স পাৰ হৈ গ'ল। সেইকাৰণে ব্ৰহ্মা যেতিয়া ভাওনাবিলাকত চাবচোন, ব্ৰহ্মা যেতিয়া ওলায়, ব্ৰহ্মাৰ চুলিবিলাক আপোনালোক সদায় পকা পাব। কলা চুলিৰ ব্ৰহ্মা আপোনালোক আজিলৈকে ভাওনাবিলাকত দেখিছে নেকি? হা, কলা চুলিৰ মানে কোলা চুলিৰ ব্ৰহ্মা দেখিছে নেকি কোনোবা? হা, কিয় বাৰু? তাৰমানে ব্ৰহ্মাই যেতিয়া ভাগৱত লাভ কৰিছিলে, তেতিয়া ব্ৰহ্মাৰ চুলি চব পকি গ'ল, অৰ্ধেক বয়স গ'ল, হয়নে প্ৰভু? গতিকে শুকগুৰুৱে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা কোৱাৰ আগতে কৈছে যে, হে ৰজা পৰীক্ষিত, তোমাক মই ভাগৱতৰ কথা ক'ম, কিন্তু তুমি মোৰ 2টা চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা ক'ম। তেতিয়া শুকগুৰুৱে পৰীক্ষিতে কৈছে যে, গুৰুদেৱ, মই কোন 2টা চৰ্ত তোমাৰ পালন কৰিম? তো প্ৰথম চৰ্তটো দিছিলে যে, হে ৰজা পৰীক্ষিত, মই তোমাক ভাগৱতৰ কথা ক'ম, যিমানকণ সময় তোমাক ভাগৱতৰ কথা ক'ম, সিমানকণ সময় কিন্তু তোমাৰ মনটো তুমি কিন্তু এই স্থানৰ পৰা কেনিও নিব নোৱাৰিবা। এইটো 1 নম্বৰ চৰ্ত, বুজিছেনে বাৰু? মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। সেইকাৰণে কৃপালু বাপাই সমস্ত যিমানকণ সময় আমি কৃষ্ণ কথাৰ লগত জড়িত হৈ থাকিম, ভগৱানে কৈছে, মই 3জন ব্যক্তিৰ হৃদয় এৰি নাযাওঁ। এক হৈছে মৎকথা বাচকম নিত্যম, যিজন মোৰ কথা কৈ থাকে, কৃষ্ণ কথা, সেইজনৰ হৃদয় মই খন্তেক সময়ো এৰিব নোৱাৰোঁ বুলি কৈছে। শুনৈ ভনৈ শ্ৰদ্ধা কৰে, বুজিছেনে বাপ? 1 নম্বৰ হৈছে মৎকথা বাচকম নিত্যম, মোৰ কথা যোনে কৈ থাকে তাৰ হৃদয় মই এৰিব নোৱাৰোঁ, 1। 2 নম্বৰ কৈছে মৎকথা প্ৰীতি মনোসম, মোৰ কথা যোনে মনৰ পৰা শুনি আনন্দ লয়, সেইজন ভকতৰো হৃদয় এৰিব নোৱাৰোঁ, সেইজন ব্যক্তিৰ হৃদয় এৰিব নোৱাৰোঁ মই কৈছে, সেইজন ব্যক্তিয়ে মোক বান্ধি লয় বুলি কৈছে। আৰু 3 নম্বৰ হৈছে মৎকথা শ্ৰৱণে ৰতম, যিসকল ব্যক্তিয়ে মোৰ কথা শুনি ভাল পায়, নাহম তেক্ষামি তম নৰহ, এই 3জন ব্যক্তিৰ হৃদয় মই এৰিব নোৱাৰোঁ, সেই 3জনে মোক বান্ধি ল'ব পাৰে। গতিকে ইমান ডাঙৰ অফাৰ পাইছোঁ আপুনি, মই বুজিছেনে প্ৰভু?
সেইকাৰণে কৈছে ৰজা পৰীক্ষিতক মই তোমাক ভাগৱতৰ কথা ক'ম, কিন্তু তোমাৰ মনটো এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। কাৰণ মই তোমাক কৃষ্ণৰ কথা কৈ থাকিম, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন নায়ক, স্কুলৰ প্ৰিন্সিপাল নহয় দেই, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধ্যক্ষ, কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী, সেই কৃষ্ণ কথা তোমাক মই কৈ থাকিম। আৰু তোমাৰ মনটো যদি বোলে ঘৰত বোলে গৰুটোৱে পানী খালে নে নাই, হয়নে, ঘৰটো বোলে লক কৰি আহিছোঁ, চুৰ সোমাইছে নেকি মনে মনে যদি মনটো যদি তালৈ গৈ আছে, বোলে ফিজিকেলি বোলে ৰহিলা আইগৰাকী মোক চাই আছে, আইগৰাকী বহি মোলৈ চাই আছে, আমাৰ আইগৰাকীৰ নামটো নাজানো সেইকাৰণে ৰহিলা আই বুলি কৈছোঁ। ৰহিলা আইগৰাকী মোৰ ফালে চাই থকাটো চবেই দেখিছে ফিজিকেলি, কিন্তু মনটো ইয়াত নাথাকিব পাৰে, বুজিছেনে? বোলে মনটোৱে বোলে ঘৰটোত বোলে লক মাৰিলোঁ বোলে, হয়নে বাৰু, চুৰ সোমাইছে নেকি ভাৱটো যদি আহি আছে, বা মনটো তাতে বাৰে বাৰে গৈ আছে, সেই সময়ত আপোনাৰ অশ্ৰদ্ধা হৈ যাব। আৰু অশ্ৰদ্ধাজনক যদি আপুনি ঈশ্বৰৰ কথা কৈ আছে, কৃষ্ণ কথা, তেনেহ'লে ভাগৱতই কৈছে যে অশ্ৰদ্ধায়ে যিটো নুশুনে নাম, তাকো অশ্ৰদ্ধায়ে হেলায়ে নাপাতে কাণ, তাকো দেই যিটো নামৰ দান, বোলে সিও নামৰ দ্ৰোহী, বুজিছেনে বা? সেইকাৰণে শ্ৰদ্ধাটো আমাৰ উৎপন্ন হ'ব লাগিব, এইটো বৰ ৰহস্যময় কথা। আৰু 2 নম্বৰ চৰ্ত দিছে, হে ৰজা পৰীক্ষিত, মই তোমাক ভাগৱতৰ কথা ক'ম, কিন্তু তুমি জলৰ বাহিৰে কিন্তু একো অন্ন ল'ব নোৱাৰিবা, বুজিছেনে বা? জলৰ বাহিৰে তুমি একো অন্ন গ্ৰহণ কৰিব নোৱাৰিবা, এইটো 2য় চৰ্ত দিছে। কিন্তু আমি কলিযুগৰ মানুহ নহয় জানো বাপ? আমাৰ অকণমানতে ভোক লাগে, অকণমানতে পিয়াস লাগে, আমি 7 দিন পৰীক্ষিতৰ নিচিনা ভাগৱত শুনিব আমাৰ ধৈৰ্য নাই। আমাৰ ৰন্টু শইকীয়া বাপে প্ৰায় কয় যে মানুহৰ কথা শুনাৰ ধৈৰ্য মাত্ৰ 45 মিনিট। ঔ হৰি ঔ ৰাম। সেইকাৰণে পিৰিয়ডবিলাক যেতিয়া ছাত্ৰই, যেতিয়া মানে মাষ্টৰে এটা পিৰিয়ড লয় প্ৰায় 45 মিনিট লয়, তাৰপিছত ব্ৰেক দি দিয়ে, হয়নে বাৰু? 10 মিনিট। গতিকে কথা শুনাৰ ধৈৰ্য মাত্ৰ 45 মিনিট। এইকণ সময়ে আমি যদি কৃষ্ণ কথা শুনিম, 2 দণ্ডতে গতি পাইছে খটাংগ নিৰপতি, বুজিছেনে প্ৰভু? ভগৱন্তৰ কথাৰ মহিমা। সেইকাৰণে কৈছে, অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলা গতি খটাংগ নিৰপতি। বোলে স্মৰণম মাত্ৰেনো জন্মো সংসাৰো বন্ধনো বিমচ্ছতে। যাৰ নাম স্মৰণ কৰিলেই ভৱ সংসাৰ পাৰ হ'ব পাৰি বুলি কৈছে। গতিকে সেইজন পৰমাত্মাৰ আমি কথা শ্ৰৱণ কৰিছোঁ দেৱা। ভাগৱত কোনো কিতাপ নহয়, ভাগৱত কোনো গ্ৰন্থ নহয়, ভাগৱত সাক্ষাৎ ভগৱন্তৰ স্বৰূপ বুলি কৈছে, শব্দময় বিগ্ৰহ। বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্মো সমম্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্মো সমম্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। এতিয়া আপুনি মই ভাবিছোঁ আমি ইমান দূৰৰ পৰা আহি কৃষ্ণ কথা শুনিছোঁ, সেইটো মিছা কথা। আপোনাৰ মোৰ সাধ্যই নাই কৃষ্ণ কথা শুনিবলৈ ইমান দূৰৰ পৰা আহিব। কৃষ্ণই কৃপা কৰি আমাক আনিছে দেৱা, ধ্যান দি শুনিব। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰে, বুজেনেবা? কৃষ্ণহে আমাক আনিছে ইয়ালৈ, আৰু কথাকাৰ বোলে কৃষ্ণৰে হয়। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, হয়নে? হয়। কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে, আৰু আমাৰ হৃদয়ত কোন আছে? বোলে কৃষ্ণ আছে, হয়নে?
আমাৰ হৃদয়ত কোন আছে? বোলে কৃষ্ণহেতো আছে। ভগৱান কৃষ্ণই কৈছে নহয় গীতাত, সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়ত আছোঁ, হয়নে বাৰু? তো ভগৱানেহে ভগৱানৰ কথা শুনি আনন্দ লৈ আছে। আপুনি মই ভাবিছোঁ মই ইমান দূৰৰ পৰা আহিলোঁ চাইকেল মাৰি, গাড়ী চলাই, খোজকাঢ়ি, সেইটো মিছা কথা। বোলে কৃষ্ণই আমাক কৃপা কৰি ইয়ালৈ আনিলে আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। গতিকে সেই পৰমানন্দক আমি লাভ কৰাৰ একমাত্ৰ উপায় আৰু মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে কথা শ্ৰৱণ। যেতিয়ালৈকে আমি কৃষ্ণ কথাৰ লগত জড়িত নহওঁ তেতিয়ালৈকে আমাৰ মনটো পবিত্ৰ নহ'ব। আমি তন পবিত্ৰ কৰিব পাৰিম। আমি ভাগৱতৰ মাজত সোমাই যাম, আমি অকণমান উপস্থাপন কথাখিনি কৈ লৈছোঁ। আমাৰ তনটো পবিত্ৰ হৈ যাব। বোলে তনটো পবিত্ৰ মানে শৰীৰটোক পবিত্ৰ কৰিবৰ কাৰণে বিভিন্ন চাবোন, ডিউডাৰেণ্ট কিবা কিবি লগাই আমি পবিত্ৰ কৰিব পাৰোঁ, হয় নাই? কিন্তু মনটো পবিত্ৰ কেনেকৈ কৰিব? আৰু যেতিয়ালৈকে মনটো পবিত্ৰ নহয়, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা, যেতিয়ালৈকে মনটো পবিত্ৰ নহয় তেতিয়ালৈকে নিষ্কৃতি নহয়, মানে কল্যাণ নাই। সেইকাৰণে বেদব্যাসে বাল্মীকি ৰামায়ণৰ মাহাত্মাত প্ৰশ্ন এটা কৰিছিলে, মনোশুদ্ধি বিহীনানাম নিষ্কৃতিচ্ছম কথম ভৱেৎ। যেতিয়ালৈকে মনটো পবিত্ৰ নহ'ব তেতিয়ালৈকে মানুহৰ নিষ্কৃতিয়ে নহ'ব। আমি চব পবিত্ৰ কৰিব পাৰোঁ, দেহা পবিত্ৰ কৰিব পাৰোঁ, শৰীৰটোক পবিত্ৰ কৰিব পাৰিম, কিন্তু মন পবিত্ৰ একমাত্ৰ কৃষ্ণ কথাহে কৰিব পাৰিব। দেই বাপ, কৃষ্ণৰ কথাহে মানুহৰ মন পবিত্ৰ কৰিব পাৰে, বাকী আৰু উপায় নাই। ধ্যান দি শুনিব, কাৰণ মনটো যেতিয়ালৈকে পবিত্ৰ নহ'ব। সেইকাৰণে এতস্মাদ পৰম কিঞ্চিন মনোশুদ্ধি বিদত্তে, মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে কৃষ্ণ কথা, হৰি কথা। এই মনটোৱে আমাৰ গোটেই বন্ধন আৰু মুখ্যৰ কাৰণ বুলি কৈছে। বিন্দু উপনিষদত কৈছে, মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। মনটোৱে আমাক বান্ধিবও পাৰে, মনটোৱে আমাক খুলিবও পাৰে। সেইকাৰণে ভাগৱতত ৩য় স্কন্ধত গুৰুজনাই আমাৰ কৈছে, কৃপালু গুৰুজনাই, এ ৰাম মনে পাপ পুণ্য স্বৰ্গ, মনে হে নৰক, কৃষ্ণ মনে হে কৰিছে ভেদ, আপোন পৰক, যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন, মনে উপজয় জানা মনে হে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মনটোৱে আমাক ভেদাভেদ কৰিছে, ই কোলা মানুহ, ই বগা মানুহ, ই ধনী মানুহ, ই দুখীয়া মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি। কোনে ভেদাভেদ কৰিছে? বোলে মনটোৱে, হয়নে বাৰু? আমাৰ আত্মাবিলাক সকলোৰে এক, আমাৰ আত্মাত কোনো ভেদাভেদ নাই। এই কথাটোৱে ভাগৱতত আমি জানিব লাগিব। এইটো ক্ষেত্ৰতে বিত্তাসুৰে ইন্দ্ৰক কৈ আছে কথাখিনি। হয় হয়, চাবি এটা তলাও এটা, আমাৰ বাপজনে ঠিক কৈছে। হয় কৃষ্ণ কৃষ্ণ, হয় প্ৰভু। হত জীৱত, সুন্দৰ কথা বাপ। স্বয়ং সূৰ্যই যেতিয়া আমাৰ লগত আছে তেনেহ'লে আন্ধাৰটোতো পোহৰ হৈ যাব। গতিকে এতিয়া আমি বিত্তাসুৰৰ কথা লৈ আহিছোঁ। কোনখিনিৰ পৰা পাঠ কৰিছে? প্ৰিয় প্ৰতিপদা কৰে যেন চিন্তা দেখিলে প্ৰতিলৈ শেষ হ'ল, কেতিয়া বন্ধন হ'ব ধৰি লওক। প্ৰবাসক গৈল চিৰকাল ভৈল, নাহিলেক প্ৰাণপতি, প্ৰিয়া
পতিব্রতা কৰে যেন চিন্তা স্বামীকো দেখিবে প্ৰতি। এতিয়া প্ৰতিব্ৰতাৰ কথাটো ওলাইছে ইয়াত। পতিব্ৰতা নাৰীৰ কথা ওলাইছে। পতিব্ৰতা নাৰী দুই প্ৰকাৰৰ আছে। এটাক কৈছে সাধৱী আৰু এটা হৈছে সতী। পতিব্ৰতা নাৰী দুই প্ৰকাৰৰ হয়। এটা হৈছে সাধৱী আৰু এটা হৈছে সতী। স্বামীৰ সংকট বেলাতো স্বামীক ত্যাগ কৰি যিজনে নাযায় সেইজনক পতিব্ৰতা বুলি কৈছে, বুজিছেনে বাপ? আৰু স্বামীৰ কাৰণে, স্বামীৰ ধৰ্ম ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ যিজনে কৰি দিছে বা প্ৰাণ ত্যাগ কৰিব পাৰে সেইজনকে সতী বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। গতিকে এই ক্ষেত্ৰত পতিব্ৰতা শব্দৰ অৰ্থটো আমি আপোনালোকৰ মাজত ক'লোঁ। এতিয়া আমি অকণমান পাঠ ভাগি আগবাঢ়িবৰ কাৰণে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক সেৱা জনোৱা হৈছে। কৃষ্ণ।